আমি অনুৰোধ জনাব বিচাৰিছোঁ প্ৰেৰণা পালে হয় কাৰণ এই গোটেই বিহুটো কৃষিকেন্দ্ৰিক কৃষিৰ লগত জড়িত হৈ আছে আজি গোধন নোহোৱা হৈছে পৰিৱৰ্তিত সমাজ ব্যৱস্থাত হয়তো গৰু গাড়ী ঠাইত ট্ৰেক্টৰে ভূমিকা লৈছে Still photo my dear, still my dear. আমি এটাও কব বিচাৰো যে আমাৰ ৰঙামাটি ক্ৰীড়া সন্থাই যিটো অনুষ্ঠানটোৱে যিটো বিহু মেলা পাতিছে আজি 50 বছৰ কৃষ্টি আৰু ক্ৰীড়া দুইটা বিষয় একেলগে লৈ যাব পৰাটো এটা সঁচাকৈ প্ৰশংসনীয় কাম হৈছে আৰু সমগ্ৰ পশ্চিম তেজপুৰ অঞ্চলত এই বিহগুৰি অঞ্চলৰ যিটো অৱদান সাহিত্য সংস্কৃতি চন্দ্ৰনাথ শৰ্মাক দিয়া উপহাৰ হিচাপে দিয়া অসমবাসীলৈ আৰু খেলৰ ক্ষেত্ৰতো কিমান কথা সংস্কৃতিৰ ক্ষেত্ৰতো কথাই নাই বৰ নামঘৰৰ যি গুচি বন্তি জ্বলি গ'ল সেই বন্তি গুচিৰ যি পোহৰত যি অসমীয়া সংস্কৃতিৰ বিকাশ হৈছে তাক আপুনি আজি মাত্ৰ দুএষাৰ বা অকণমান সময়ৰ ভিতৰত সংক্ষিপ্ততে প্ৰকাশ কৰিব নোৱাৰে ইয়াত মানৰ আক্ৰমণৰ আগৰ কালৰ পৰা ইয়াত মটক সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকে লগত এটা কৃষ্টি লৈ আহিছিল আজি তেওঁলোকে যিটো পাগ মাৰি আহিছে সভাখনত দেখিলোঁ ইমান ভাল লাগিছে সঁচাকৈ অন্তৰ চুই গৈছে কাৰণ আমাৰ অসমৰ বস্ত্ৰশিল্পত পাগটো এটা বৰ সাংঘাতিক উকা পাগ কুহুমগুলীয়া পাগ স্নিজ বুলি যিটো সংস্কৃতত কয় কুহুমগুলীয়া পাগ পুৰণ পাগ মোগলাই পাগ কিমান সাংঘাতিক এটা ইতিহাস আমাৰ বস্ত্ৰ মানে ফেৰ কাপোৰ জোৱাহী কাপোৰ কুলিন কুলখা এইবিলাক বস্তু যে আছে আমি আজি এই কথাবিলাক আচলতে বিহু মেলাতেই অনুভৱ কৰা যায় আৰু নৱপ্ৰজন্মক এটা মেছেজ দিবলৈ এটা বক্তব্য দিবলৈ ভৱিষ্যতৰ কাৰণে বা অসমৰ জাতি গঠন সম্পৰ্কত এই বিহুৱেই বতৰ স্মৃতিগ্ৰন্থ আৰু আজি যিখন স্মৃতিগ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰিছে আৰু মোৰ সৌভাগ্য যে মই সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰাৰ সুযোগ পালোঁ শুভংকৰ বুলি নামটোৱেই ক'ব মেগাজিনখন যে ক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াৰ সাধাৰণতে প্ৰতীকটো শুভংকৰ বুলি কয় আৰু তেওঁলোকে অনুভৱ কৰিছে যে এইখন এখন দলিল হ'ব আৰু মইতো ভাবোঁ যিকোনো অঞ্চলৰ সৰু হওক 2 পেজৰ হওক 20 পেজৰ হওক 200 পেজৰ হওক আলোচনী আটাইতকৈ প্ৰয়োজনীয় বিষয় আপোনালোকক মই এই আপোনাৰ থ্ৰুদি আপোনালোকৰ জৰিয়তে সকলোকে এইটো কথাই ক'ব খুজিম আজিৰ তাৰিখত এই শুভংকৰ উন্মোচন কৰাৰ পাছত যে সৰু বৰ সকলো আলোচনী সংৰক্ষণৰ